পদূলিমুখত হেপাহৰ ভোগালী বিহু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগৰ উৎসৱ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত মঙলদৈৰ মহিলা বজাৰত গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে মঙলদৈৰ বজাৰত তিলৰ দাম প্ৰতি কেজি 200 টকা নাৰিকলৰ জোৰা 250 টকা জহা চাউল 120 টকা কোমল চাউল 200 টকা আৰু চুৰা 80 টকা চিৰা 150 টকা দামত বিক্ৰী হৈছে বিগত বৰ্ষতকৈ এইবেলি দাম বৃদ্ধি পাইছে সামগ্ৰীৰ যদিও সকলোৱে হেপাহৰ ভোগালী বিহুৰ বাবে মঙলদৈৰ মহিলা বজাৰত ভিৰ কৰিছে উৰুকাৰ নিশা মাছে মঙহে পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ সাজু হৈছে সকলো মঙলদৈৰ পৰা আমাৰ সাংবাদিক দীপেন বৰুৱাই যুগুত কৰা এক প্ৰতিবেদন আমি এই মুহূৰ্তত দৰ্শকসকললৈ আগবঢ়াব বিচাৰিছোঁ মহিলা বজাৰত উখল মাখল হৈ পৰিছে আৰু প্ৰতিজন গ্ৰাহকেই মাঘ বিহুৰ বা ভোগালী বিহুৰ কাৰণে বিভিন্ন সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হৈছে আৰু বজাৰত উপলব্ধ হৈছে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰথমতে মই সতীৰ্থক দেখুৱাবলৈ আহ্বান জনাইছোঁ এয়া চাওক দৰং জিলাৰ এক বিশেষ পৰম্পৰা সেয়া হৈছে চুঙা পিঠা ইতিমধ্যে আমাৰ মহিলাসকলে ঘৰত চুঙা পিঠা বনাই এই ধৰণে বজাৰত উপলব্ধ কৰাইছে যিসকল গ্ৰাহকে আগতীয়াকৈ বা ভোগালী বিহুৰ আগদিনাই যিসকলে চুঙা পিঠা খাব বিচাৰে তেখেতসকলে চুঙা পিঠাৰ কাৰণে সাজু হোৱা পৰিলক্ষিত হৈছে আৰু এয়া চাওক নাৰিকল জহা চাউল বিভিন্ন দালি মাটিৰ দালি মচুৰ দালি আৰু বিভিন্ন দালিৰ লগতে বিভিন্ন শাক পাচলি আৰু বিভিন্ন পিঠা পৰামন্ন মই দেখুৱাইছোঁ এয়া চাওক ইতিমধ্যে আমাৰ মহিলাসকলে ঘৰতেই সুন্দৰকৈ তিলৰ লাড়ু তিলৰ পিঠা নাৰিকলৰ পিঠা এই ধৰণে সাজু কৰি লৈ আহিছে আৰু প্ৰতিজন গ্ৰাহকেই এইসকলৰ পৰা ক্ৰয় কৰা পৰিলক্ষিত হৈছে মই এইখিনিতে এজন গ্ৰাহক মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ সমাগত ভোগালী বিহুৰ কাৰণে ইতিমধ্যে আপুনি বজাৰ কৰা আৰম্ভ কৰিছে কেনেকুৱা আশা কৰিছে আশা মানে কি আৰু এতিয়া বস্তুৰ দামটো অকণমান বেছি হৈছে নাৰিকলৰ জোৰা 250 টকা যি নাৰিকলৰ জোৰা আছিলে 120-30 এতিয়া 250 টকা পৰিছে তিলৰ 200 টকা কিলো তথাপিতো এইটো কৰিবতো লাগিবই নিজৰ উৎসৱ যেতিয়া ভোগালী বিহুৰ হয় নিজৰ বাপতি সাহোনস্বৰূপ এই ভোগালী বিহুটো সামান্য দাম বেছি হ'লেও প্ৰতিজন গ্ৰাহকেই এই ধৰণে ক্ৰয় কৰা পৰিলক্ষিত হৈছে এইখিনিতে এজন জ্যেষ্ঠ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ ভোগালী বিহুৰ আপোনালৈ শুভেচ্ছা জনাইছোঁ সমাগত ভোগালী বিহুৰ কাৰণে কি ধৰণে প্ৰস্তুতি আজি মহিলা বজাৰত আহিছে কি বস্তু আপুনি ক্ৰয় কৰিছে মই মানে প্ৰথমতে বস্তুৰ দাম চাইছোঁ দামটো অলপ সৰহ হৈছে বেছি হৈছে যোৱাকালি বজাৰতকৈ আজি এই বজাৰত বেছি মানে তাৰপিছত কিন্তু বস্তু উভৈনদী হৈছে মঙলদৈৰ মহিলা বজাৰত বস্তু কিন্তু আজি উভৈনদী সেইলৈ ৰাইজৰ লগতে আমি উপভোগ কৰিম বুলি ভাবিছোঁ হয় এটা কথা ক'ব লাগিব যে বজাৰত প্ৰতিটো সামগ্ৰীয়ে উভৈনদী হৈ পৰিছে বিভিন্ন লাড়ু পিঠা লগতে বিভিন্ন পাচলি মই এইখিনিতে এজন ককা লগ পাইছোঁ ককা ভোগালী বিহুৰ কাৰণে বজাৰ কৰিব আহিছে কি আশা কৰিছে ভোগালী বিহুত কেনেকুৱা ধৰণে পালন কৰিব এতিয়া আগে যেনেকৈ কৰিছিলোঁ তেনেকৈ কৰিম হয় কি বজাৰ কৰিব আপুনি আজি এতিয়া পিঠা নেকি আমি বনাই এইবিলাক আমি ইয়াৰ পৰা নাখাওঁ আমি আপুনি কি চাউল কিনো নাৰিকল ঘৰত আছে তিল কিনো আৰু যিবিলাক পাওঁ কিনিম আৰু এইবিলাক ভেলাঘৰৰ ব্যৱস্থা কৰিছে নে ভেলাঘৰ কৰিছে মই কৰা নাই কাষৰ মানুহে কৰিছে হয় এই ধৰণে বিভিন্নজনে আহি আজি মঙলদৈ এই মহিলা বজাৰত বিভিন্ন সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হৈছে মই আৰু ইয়াৰে কিছু দৃশ্য সতীৰ্থক দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ